হেল্ল' গাইজ, তো বৰ্তমান অল অভাৰ ইণ্ডিয়াত এটা ডাঙৰ উৎসৱ চলি আছে আৰু সেই উৎসৱটো হ'ল IPL। আৰু IPL চলি থকাৰ মাজতে মানে ফেচবুক হওক ইনষ্টাগ্ৰামত হওক মানে বিভিন্ন ধৰণৰ পোষ্ট পাই আছোঁ। মানে এনেকুৱা কথা হৈছে যেতিয়া মানে ভাৰত আৰু পাকিস্তানৰ খেলা হয়, আমি কিজানি পাকিস্তানৰ প্লেয়াৰকো ইমান ট্ৰল নকৰোঁ, যিটো ট্ৰল আমি বৰ্তমান ধোনী বা বিৰাট কোহলিক কৰি আছোঁ। মানে বিৰাট কোহলিক ভাল পোৱাবিলাকে ধোনীক ট্ৰল কৰে, ধোনীক ভাল পোৱাবিলাকে বিৰাট কোহলিক ট্ৰল কৰে। মানে আচলতে সেনেকুৱা নহয়, দুজন আমাৰে প্লেয়াৰ, দুজনে ভাৰতৰ হৈয়ে মানে ধোনী খেলিছিল বা বিৰাট কোহলিতো খেলি আছে। তো কাকো ট্ৰল কৰাটো মানে ভাল কথা নহয়। আমি ধোনীক ভাল পাওঁ সেই বুলি কি, ময়ো ধোনীক ভাল পাওঁ পাৰ্চনেলি, বিৰাট কোহলিকো ভাল পাওঁ। মই চেন্নাই ছুপাৰ কিংছক মই ধৰি লওক মই ছাপোৰ্ট কৰোঁ, সেই বুলি মই কি RCBক মই হিংসা কৰিব নোৱাৰোঁ নহয়, বিৰাট কোহলিক হিংসা কৰিব নোৱাৰোঁ। কাৰণ বিৰাট কোহলি ইণ্ডিয়ান টিমটোৰ কাৰণে কিমান কি কৰিছে। বিৰাট কোহলিক ভাল পাওঁ মানে ধোনীক আমি হিংসা কৰিব নোৱাৰোঁ, কাৰণ ধোনী ইণ্ডিয়ান টিমটো ক'ৰ পৰা ক'ক লাগি লৈ গৈছে। তো সেইকাৰণে মানে মই ভাবলোঁ কথাটো, সেইকাৰণে মই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ মনৰ কথাখিনি। সেইকাৰণে এইবিলাক ট্ৰল চল নকৰিব, আপোনাৰ টিমক আপুনি ছাপোৰ্ট কৰক, কেৱল বেলেগক হিংসা কৰি নহয়। আজি তেওঁলোকে বেলেগ বেলেগ দলৰ হৈ খেলা খেলি আছে, মানে তেওঁলোকৰ মাজত কিন্তু এই ভেদভাৱটো নাই। তেওঁলোকে এখন পিছতে প্ৰেক্টিচ কৰিছে, এটা পুখুৰীৰে মাছ, কিন্তু ভেদভাৱটো আমাৰ মাজত হৈ আছে। মানে এনেকুৱা হৈছে, সিদিনা আমাৰ এটা পুখুৰী পাৰত কাজিয়া লাগি গৈছে, CSK, কোনোবা মুম্বাইৰ, কোনোবা আৰু মানে RCB, তাৰ হৈ কাজিয়া লাগি গৈছে। মানে সেনেকুৱা যাতে পৰিৱেশ ক'তো নহয়, খেলাটো মনোৰঞ্জনৰ বস্তু, ভালকৈ উপভোগ কৰক। আমি যাক কৈ থাকোঁ কিং কোহলি, আৰু বৰ্তমান কিং কোহলিক যেনেকৈ ট্ৰল কৰা হৈ আছে না, আমাৰ যে শত্ৰু দলগেলা আছে, শত্ৰু দলগেলো আহিব কিং কোহলিৰ ভাৰতত এই অৱস্থা না। ধোনীক যেনেকৈ ট্ৰল কৰা হৈছে না, শত্ৰু দলো আহিব যে ধোনীৰ এনাহান পৰিস্থিতি হৈছে ইণ্ডিয়াত। তো সেইকাৰণে এলা বাদ দিয়ক, ট্ৰল চল নকৰিব, নিজৰ দলক ভালকৈ ছাপোৰ্ট কৰক, খেলগেলা ভালকৈ উপভোগ কৰক, সেয়ে আৰু মনৰ কথাখিনি কৈ দিলোঁ আৰু।